ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ অক্টোবৰ মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ গ্ৰহৰ আপোনালোকৰ প্ৰভাৱ পৰিছে কি ক্ষেত্ৰত পৰিৱৰ্তন দেখিব পাব সকলোখিনি তথ্য জানিব পাৰিব কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব এই মাহত অক্টোবৰ মাহৰ ৰাশিফল অনুসৰি এই মাহটোত মেঘ ৰাশিৰ লোকসকলৰ বাবে অতি সুখদায়ক হ'ব বুলি কৈছে সময় ভালদৰে পৰিচালনা কৰিলে সকলো সুবিধা সহজ হৈ পৰিব বুলি কৈছে গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলে সময়ৰ সৎ ব্যৱহাৰ কৰি বা ভালদৰে পৰিচালনা কৰি যদি এই অক্টোবৰ মাহটো সুন্দৰভাৱে পাৰ কৰিব পাৰে নিশ্চয়কৈ বহুতো ক্ষেত্ৰত সফল হ'ব পাৰিব বুলি কৈছে বা আপোনালোকৰ যি অসুবিধা সেই অসুবিধাখিনি আপোনালোকৰ দূৰ হ'ব আৰ্থিকভাৱে আপোনালোকৰ অৱস্থাও কিছু ভাল হ'ব বুলি কৈছে বিভিন্ন ক্ষেত্ৰত বাকি থকা আপোনালোকৰ ধন আপোনালোকৰ সেই ধনখিনি পোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ আৰু কৈছে যে বিশেষকৈ অক্টোবৰ মাহটোত বন্ধু বান্ধৱী আৰু আত্মীয় আপোনালোকৰ সামৰ্থ্যৰ আপোনালোকৰ সফলতাৰ প্ৰশংসা কৰিব বুলি কৈছে আপুনি যদি কিবা এটা ভাল কামত আপোনালোকে সাকসেস হয় বা সফলতা অৰ্জন কৰে আপোনালোকৰ বন্ধু বান্ধৱী হওক বা আত্মীয় বা পৰিয়ালৰ সদস্যসকলে আপোনালোকক বহুত বেছি প্ৰশংসা কৰিব বুলি কৈছে সমৰ্থন কৰিব এই মাহত নিজৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল পোৱাৰ পিছতো ছাত্ৰ ছাত্ৰীসকলে উৎসাহী হৈ থাকিব বুলি কৈছে আৰু বেছি কষ্ট কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ সফলতাৰ বাবে এটা সোণালী সুযোগ বুলি কৈছে যিমান পাৰে ছাত্ৰ ছাত্ৰীসকলে কষ্ট কৰিব লাগিব তেতিয়াহে আৰু বেছি সাকসেস বা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে ধ্যান ৰাখিব লাগিব কিছুমান দিশতো পৰিয়ালৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে কৈছে যে ব্যক্তিগত কামৰ বাবে সময় বিচাৰি পোৱাটো অলপ কঠিন হ'ব পাৰে গতিকে এনে পৰিস্থিতিত ঘৰখনতো সময় দিব লাগিব গতিকে পৰিয়ালৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে কৈছে যে ব্যক্তিগত কামৰ বাবে অলপ সময় বিচাৰি পোৱাটো অলপ কঠিন হ'ব পাৰে বুলি কৈছে নিজৰ বাবে ঘৰৰ দায়িত্ব পালন কৰি থাকোঁতে নিজৰ বাবে আপোনালোকে অলপ সময় মেইনটেইন কৰাটো বা সময় আপোনালোকে বিচাৰি পোৱাটো অলপ কঠিন হ'ব পাৰে বুলি কৈছে কিন্তু নিজকে সময় দিব লাগিব নিজৰ শৰীৰটোৰ কথা ভাবিব লাগিব নিজৰ হেলথৰ কথা ভাবিব লাগিব নিজৰ ভাল লগা কামত কিছু সময় কটা মানসিক শান্তিও নিশ্চয়কৈ পাব আবেগৰ প্ৰভাৱত কাকো কোনো ভুল প্ৰতিশ্ৰুতি বা কোনো প্ৰতিশ্ৰুতি নিদিব বুলি কৈছে আবেগ অৰ্থাৎ খং ৰাগতে আহি হওক দুখতে আহি হওক বিশেষকৈ কাকো তৎক্ষণাত কিবা এটা প্ৰতিশ্ৰুতি দি দিব নালাগে কথা দি দিব নালাগে যিটো পূৰণ কৰাৰ ক্ষেত্ৰত আপুনি অলপ অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে যিখিনি পাৰে যিমানখিনি আপোনালোকৰ সাধ্য অনুসৰি কাৰোবাক প্ৰতিশ্ৰুতি দিয়াৰ পিছত আপোনালোকে ৰক্ষা কৰিব পাৰে নিজৰ ৱেটটো ৰাখিব পাৰে সেইখিনিহে আপোনালোকৰ প্ৰতিশ্ৰুতি প্ৰদান কৰক বুলি কৈছে গতিকে ধ্যান ৰাখক আবেগত আহি পেলাই ভুল প্ৰতিশ্ৰুতি বা প্ৰতিশ্ৰুতি নিদিব বুলি কৈছে আবেগত আহি এই সময়খিনিত কৈছে যে ঘৰৰ এজন বৃদ্ধ ব্যক্তিৰ স্বাস্থ্যৰ সন্দৰ্ভত বিশেষকৈ অলপ দৌৰাদৌৰি হ'ব পাৰে বুলি কৈছে গতিকে মেঘ ৰাশি জাতক জাতিকাসকলৰ যদি আপোনালোকৰ ঘৰখনত কোনো বয়সস্থ লোক আছে বা বৃদ্ধ ব্যক্তি আছে তেওঁলোকৰ হেলথৰ সম্পূৰ্ণ তেওঁলোকৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লোৱাটো দায়িত্ব আৰু কৰ্তব্য বুলি ভাবিব লাগিব বুলি কৈছে নহ'লে তেওঁলোকৰ অলপ হেলথৰ কিছু সমস্যা বা অশান্তি দিব পাৰে গতিকে অলপ ধ্যান দিব লাগিব তেওঁলোকৰ হেলথৰ সমস্যা বা স্বাস্থ্যজনিত সমস্যাৰ বাবে আপোনালোকৰ চিকিৎসালয়লৈ যাবলগীয়া হ'ব পাৰে তেওঁলোকক উপযুক্ত চিকিৎসালয়ক আৰু যত্ন লওক যিমান পাৰে বুলি কৈছে এই মাহত মেঘ ৰাশি জাতক জাতিকাসকলৰ আয়ৰ তুলনাত ব্যয় অলপ বৃদ্ধি পাব পাৰে বুলি কৈছে অৰ্থাৎ টকা পইচা যিমান হ'ব তাতকৈ বেছি খৰচ আপোনালোকৰ হৈ যাব পাৰে গতিকে অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব কিন্তু বৰ্তমান ইয়াৰ সমাধানো সঠিক হৈ আছে আৰু কিছুমান সলিউশন ৰাস্তাও আপোনালোকে পাব বুলি কৈছে ব্যৱসায়ত নতুন কাম এটা আৰম্ভ কৰিবলৈ সময় অনুকূল সময় বুলি কৈছে কিন্তু আকাংক্ষিত সুবিধা পাবলৈ ভাল এটা সুবিধা পাবলৈ অপেক্ষা কৰিব লাগিব কিছুমান ক্ষেত্ৰত শৰ্টকাট ল'ব নালাগে ব্যৱসায় ক্ষেত্ৰত আৰু দ্ৰুত সফলতাৰ লাভত বিশেষকৈ বেয়া পথ আপোনালোকে কেতিয়াও নল'ব বা আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে ব্যৱসায়ত আৰু ঋণৰ ধন লোৱা বা পেমেণ্ট সংগ্ৰহৰ বাবে সময় ভাল এই মাহটোত চেষ্টা কৰি থকা যুৱক যুৱতীসকলে বিভিন্ন কামত বিশেষকৈ সাকসেস হ'ব বা কামবোৰ আৰম্ভ কৰিব পাৰিব নিয়োজিত লোকে হঠাতে এই সময়খিনিত কৈছে যে ডাঙৰ এটাৰ ট্ৰেভেল অৰ্ডাৰ পাব পাৰে এই সময়খিনিত কৈছে যে পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে প্ৰেম বা বৈবাহিক জীৱনত কৈছে যে আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু ঘৰলৈ কোনো সদস্যও আহিব পাৰে এই মাহত কৈছে মানুহে হয়তো কিছু ভাল খবৰ শুনিব পাব পাৰে বুলি কৈছে অসাৰ প্ৰেমৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে এই মাহত অলপ ধ্যান ৰাখিব লাগিব নিজৰ ওপৰত অত্যধিক কামৰ বোজা লোৱাৰ পৰা বিৰত থাকক বিশেষকৈ মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ ওপৰত বেছিকৈ কামৰ বোজা ল'ব নালাগে
এইখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব কিছু লোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত কৈছে যে মূৰৰ বিষৰ মাইগ্ৰেনৰ সমস্যাত গেছজনিত সমস্যা মৃদুৰ জ্বৰ চৰ্দি হোৱাৰ সম্ভাৱনা আছে গতিকে খোৱাবৰ প্ৰতি ধ্যান ৰাখিব লাগিব আৰু খাদ্যৰ আচৰণ সুষম কৰি ৰখাটো ভাল হ'ব এই মাহত বহুত বেছি কষ্ট কঢ়িয়াই আনিব আৰু বহুত গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব কষ্ট হ'বই আৰু সেই অনুসাৰে আপোনালোকে সাকসেস বা সফলতাও আপোনালোকৰ বাবে লৈ আহিছে শক্তি আৰু আত্মবিশ্বাসৰে ভৰি থকা এটা অনুভৱ ফিল কৰিব বুলি কৈছে অনুভৱ আপোনালোকৰ থাকিব আৰু যেতিয়া তেনেকুৱা ধৰণৰ আত্মবিশ্বাস বা অনুভৱবোৰ যেতিয়া আপোনালোকৰ মনত থাকিব যে আপুনি কিবা এটা কৰিব পাৰে যে আৰু এনেকুৱা ধৰণৰ মনোভাৱে আপোনালোকক বহুত ক্ষেত্ৰত সহায় কৰিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ হেল্পফুল হ'ব বুলি কৈছে আৰু সেইখিনি দৰকাৰ আছে প্ৰয়োজন আছে সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৱৰ সৈতে জড়িত কাৰ্যকলাপত কৈছে কিছু লোকৰ বিশেষ মনোযোগ আপোনালোকে ৰাখিব লাগিব আপুনি দেখিব কিবা এটা ভাল তথ্য পাব পাৰে দুটা কথা জানিব পাৰিব কিবা এটা আপোনালোকৰ সুবিধা লৈ আহিছে এই মাহত অভিজ্ঞ লোকৰ পৰামৰ্শ এই মাহত আপোনালোকৰ আৰু পথ প্ৰদৰ্শনৰ প্ৰতি গুৰুত্ব দিব লাগে ডাঙৰ মানুহে যদি কিবা এটা ভাল পৰামৰ্শ দিছে সেইখিনি আপোনালোকে আয়ত্ব কৰক বুলি কৈছে সেইখিনি আপোনালোকে ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে আৰু পথ প্ৰদৰ্শনৰ আপোনালোকৰ প্ৰয়োজন আছে মাহৰ মাজ ভাগত কিছু বাধা আহিব পাৰে সমাধানো আপোনালোকৰ বিচাৰি পোৱা যাব কিছু ঘৰুৱা সমস্যা হওক বা পাৰ্সোনাল কিছুমান সমস্যা আপোনালোকৰ উদ্ভৱ হ'ব পাৰে সেই সমস্যাখিনি আপোনালোকে সমাধানো বিচাৰি পাব বুলি কৈছে যোগাযোগৰ কোনো ধৰণৰ ব্যৱধান নিদিব আৰু এলাহৰ বাবে কোনো কাম পিছুৱাই দিবলৈ এই মাহত চেষ্টা নকৰিব বুলি কৈছে গতিকে এলাহৰ বাবে কিছুমান আপোনালোকে কাম এই মাহত পিছুৱাই দিব নালাগে সময় অনুসৰি কামখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰিব লাগিব মেঘ ৰাশি জাতক জাতিকাসকলে ৰাজনীতিৰ লগত জড়িত লোকসকলে নিজৰ সন্মান আৰু সুনামৰ বিশেষ যত্ন লোৱাটো অত্যন্ত প্ৰয়োজন আছে বুলি কৈছে এই মাহত কথা বতৰাৰ সুৰ কোমল কৰি ৰাখক মধুৰতা কৰি ৰাখক বুলি কৈছে নতুন পৰিবেশনৰ বাবে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোযোগ দি থাকিব লাগে ব্যৱসায়িক কামৰ উন্নতি হ'বই বিপণন আৰু প্ৰচাৰৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ বুলি কৈছে অৰ্থাৎ ব্যৱসায় ক্ষেত্ৰত বিপণন বা প্ৰচাৰ যেটো এডভাৰটাইজমেন্ট সেইখিনি আপোনালোকৰ প্ৰয়োজন আছে তেতিয়া আপোনালোকৰ বিজনেছটো আৰু বেছি গ্ৰ হ'ব বা মানুহে জানিব পাৰিব গতিকে তেনেকুৱা ধৰণৰ এটা কাৰ্যপন্থা হাতত ল'লে ভাল হ'ব বুলি কৈছে যিকোনো ব্যৱসায়িক বিনিয়োগৰ বাবে সময় অনুকূল বুলি কৈছে মাজতে কিছু বাধা আহিব পাৰে গতিকে কিছুমান সিদ্ধান্ত লওঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি মানি লোৱাটো আপোনালোকৰ ভাল হ'ব বুলি কৈছে কিছুমান ক্ষেত্ৰত বৈবাহিক জীৱনটো সুখেৰে পাৰ হ'ব যদিহে প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা আছে কিছু লোকৰ তেন্তে পৰিয়ালৰ লোকে আপোনালোকৰ প্ৰেমক মানি লোৱাৰ বা অনুমোদন দিয়াৰ সম্ভাৱনা আছে বুলি কৈছে কিন্তু সেইখিনি আপোনালোকৰ দুইজনৰ মাজত আন্ডাৰষ্টেণ্ডিং লাগিব আৰু কিছুমান সিদ্ধান্ত লওঁতে ভাবি চিন্তিহে ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে স্বাস্থ্য মোটামুটি মাহৰ মাজভাগত ভাল হ'ব ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপোনালোকৰ যি দৈনন্দিন সুষম ৰুটিন ভালদৰে আপোনালোকে বজাই ৰাখক যোগাসন কৰিব লাগিব ব্যায়াম কৰিব লাগিব এই মাহৰ শেষৰ ফাললৈ কৈছে যে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ ভিতৰত আত্মবিশ্বাস আৰু শক্তি ভৰি থাকিব আৰু কাম কাজখিনি সুন্দৰভাৱে কৰিব পাৰিব বুলি কৈছে আধৰুৱা কামখিনি পূৰণ হ'ব যিকোনো প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ সমস্যাৰ সমাধানো বিচাৰি পোৱা যাব বুলি কৈছে কিন্তু খৰচ পাতিৰ ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব ব্যক্তিগত যোগাযোগৰ জৰিয়তে কিছুমান লাভজনক কাম সম্পন্ন হ'ব পাৰে আগতে কৰা বিনিয়োগৰ পৰা আপুনি লাভৱান হ'ব পাৰে বুলি কৈছে আগতে যদি টকা পইচা কৰবাত আপোনালোকে লগাই থৈ দিছিল ইনভেষ্ট কৰি থৈ দিছিল বিনিয়োগ কৰিছিল সেই ধৰণৰ কামৰ পৰা আপোনালোকে কিবা এটা লাভৱান হ'ব পাৰে বুলি কৈছে আগতে কৰা বিনিয়োগৰ পৰা আপোনালোকে লাভৱান হ'বলৈ গৈ আছে যদিহে সম্পত্তি মাটি আদিৰ লগত জড়িত কোনো গোচৰ চলিছে কিছু লোকৰ তেন্তে সিদ্ধান্ত আপোনালোকৰ পক্ষত আহিব পাৰে গতিকে সিদ্ধান্তবোৰ আপোনালোকে লওঁতেও অলপ সাৱধানে ল'ব লাগিব খৰখেদা আৰু অসাৱধানতাৰ এই মাহত পৰিহাৰ কৰক চৰকাৰী বিষয়ত অসাৱধানতাৰ বাবে কিছুমান ভুল হ'ব পাৰে সেই অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে লেনদেন সম্পৰ্কীয় যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত মাহৰ মাজভাগত বা শেষৰ ভাগত আপোনালোকৰ হ'ব পাৰে বুলি কৈছে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ লোকসকলে নিজৰ কামত বাধাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে গতিকে কিছুমান ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব ব্যৱসায়িক ক্ষেত্ৰতো কৈছে যে মাহৰ শেষৰ ফাললৈ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে উৎপাদন কিছু হ্ৰাস হ'ব যদিও অৰ্থনৈতিক পৰিস্থিতি বিশেষ আপোনালোকৰ প্ৰভাৱ নপৰে সুন্দৰভাৱে পাৰ হ'ব ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত যিমান পাৰি সিমান তথ্য আহৰণ কৰিবৰ বাবে চেষ্টা কৰক এই মাহত সম্পত্তিৰ লগত জড়িত কিছুমান ভাল চুক্তি থাকিব পাৰে চাকৰি বদলি বিচৰাসকলৰ বাবে ভাল খবৰ পাব পাৰে কিবা এটা ভাল কামত আপোনালোকে সফলতা লাভ কৰাৰ সম্ভাৱনা এই মাহত দেখা পোৱা গৈছে পৰিয়ালৰ সৈতে মনোৰঞ্জন ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী বনাব পাৰে প্ৰেমৰ সম্পৰ্ক বিশেষকৈ
বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিলে মানসিক শান্তি আৰু সুখৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে মাহৰ শেষৰ ফাললৈ। স্বাস্থ্যৰ ক্ষেত্ৰতো মাহৰ শেষৰ ফাললৈ দেখা পোৱা গৈছে যে মাহৰ মাজভাগত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে। অসংগঠিত দৈনন্দিন কাম কাজৰ বাবে ওজন বৃদ্ধি বা এলাহৰ দৰে অৱস্থা কিছুদিন ধৰি চলি আছে, কিন্তু আপোনালোকৰ এই সময়খিনি অলপ অসুবিধা দিব পাৰে। গতিকে যিমান পাৰে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। এলাহ ভাৱবোৰ মনৰ পৰা পৰিহাৰ কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব লাগিব। সুষম খাদ্যৰ লগতে ব্যায়ামৰ প্ৰতি আপোনালোকে এই মাহত গুৰুত্ব দিব লাগিব বুলি কৈছে। আৰু যিকোনো সিদ্ধান্ত লওঁতে বিশেষকৈ ভাবি চিন্তিহে এই মাহত লওক বুলি কৈছে। কিছুমান ক্ষেত্ৰত আপোনালোকৰ কথা বতৰাৰ বা ব্যৱহাৰ বা আচৰণেও বহুতো কাম আপোনালোকে সফল কৰাৰ ক্ষেত্ৰত সফল হ'ব। গতিকে কাম কাজখিনি কৰোঁতে কথা বতৰাৰ মধুৰতা আনিবৰ বাবে চেষ্টা কৰক আৰু কামখিনি ধুনীয়াকৈ নিয়াৰিকৈ পৰিপাটিকৈ কৰিবৰ বাবে চেষ্টা কৰক। নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ এই অক্টোবৰ মাহটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ দিনবোৰ সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। চেনেলটো নতুনকৈ যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব।